প্ৰথম আমাৰ ইয়াতে কি কয় বৰমা মিউনিচিপাল বৰ্ড এইটো নতুনকৈ কি ক'ম আমি নতুনকৈ আমি বৰমা মিউনিচিপালিটি কমিটি আমি পাবলৈ সক্ষম হৈছে। বৰমা মচলপুৰ আৰু এনেকুৱা আছে, টংলা পাইছোঁ আমি আৰু খালেগাঁও এনেকুৱা নতুনকৈ 4-5টা টাউন কমিটি আমি পাবলৈ সক্ষম হৈছে। তো আজি মই প্ৰথম বৰমা মিউনিচিপাল যিটো কমিটি ইয়াৰ অফিচত মই সোমাইছোঁ আৰু মই কৈছোঁ যে আমাৰ ৰজনী পাজোৱাৰী ডাঙৰীয়া আছে, ইয়াৰ আপাতত চেয়াৰমেন হিচাপে দায়িত্ব লৈছে আৰু 9টা ৱাৰ্ডৰ মেম্বাৰসকলৰ লগত মই কথা পাতিছোঁ যে আপোনালোকে যিহেতু এই বছৰৰ পৰা স্বীকৃতি পাইছে টাউন কমিটি হিচাপে, ইয়াৰ গোটেই সব জাতি জনগোষ্ঠীৰ লগত বা সব ইনষ্টিটিউশ্যনৰ লগত কথা পাতি পেলাই মাষ্টাৰ প্লেন বনাব লাগে। 100 যায় 200 যায় আমি প্ৰভাইড কৰিম। ইয়াৰ কাৰণে হয়তো বেছিও যাব পাৰে। যেনিবা আমি কৈছোঁ এই বৰমাত মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত কলেজ আছে, স্কুল আছে, মন্দিৰ আছে, মছজিদ আছে বা ব্লক অফিচ আছে বা মাৰ্কেট আছে, এইবিলাক গোটেই কমিটি সকলৰ লগত মাতি পেলাই আলোচনা কৰি ক'ত কি লাগে নালাগে, ড্ৰেইনটো কেনেকুৱা যাব, ৰাস্তাটো কেনেকুৱা যাব, স্কুলৰ কি অৱস্থা বা মাৰ্কেট ছেটৰ কি অৱস্থা, মন্দিৰৰ কি অৱস্থা, মছজিদৰ কি অৱস্থা, গীৰ্জাৰ কি অৱস্থা, এইবিলাক গোটেই আলোচনা কৰি পেলাই মাষ্টাৰ প্লেন কৰক বুলি মই আজি চেয়াৰমেন ডাঙৰীয়াক মই অনুৰোধ কৈ দিছোঁ যে ইহঁতে অতি সোনকালে মুঠতে উইদিন এ মাহ ডিচেম্বৰৰ ভিতৰত এই মাষ্টাৰ প্লেনৰ প্ৰজেক্টটো আমাক দিব লাগিব, কনচালটেণ্ট লৈ পেলাই। মুঠতে যিমান যায় আৰু কি 100 যাব পাৰে, 200 যাব পাৰে, মুঠতে মাষ্টাৰ প্লেনত সেই প্ৰজেক্টটো হ'ব লাগিব। ড্ৰেইন কোনফালে যাব, এটা স্কুলৰ ড্ৰেইন কোনফালে যাব, এটা মাৰ্কেটৰ ড্ৰেইন কোনফালে যাব, ৰাস্তা ক'ত ক'ত লাগে, কেনেকৈ, মন্দিৰ আছে মন্দিৰৰ অৱস্থা কি, মছজিদ আছে মছজিদৰ অৱস্থা কি, এইবিলাক গোটেই বা গীৰ্জা আছে গীৰ্জাৰ অৱস্থা কি, এইবিলাক গোটেই আপুনি শাসন ভাৰৰ আহিয়ে আপুনি আচলতে এই যি টাউন কমিটি গঠন কৰিলে, লগতে আধাৰশিলাও স্থাপন কৰিলে প্ৰথমবাৰ আৰু আমাৰ আৰু হৈ আছে, মেলা আছে। কৰিব ইচ্ছা থাকিলে চব কৰিব পাৰে, কৰিব ইচ্ছা নাথাকিলে আজি মচলপুৰ আৰু বৰমা আপুনি প্ৰথমবাৰ আহিয়ে কৰিলে আজি বিপিএফৰ আৰামছে আৰু কৰিব লগা বহুত আছে। মই কৈছোঁ না, আমাৰ ৰাইজে কি বিচাৰিছে ইয়াতকে ডাবল গুণ মই কাম কৰি পেলাই দেখুৱাই দিম। এইটো আলোচনা হৈছে মুঠতে এইটো সমাধান কৰিব পৰা সমস্যা আমি সমাধান কৰি দিম। আপুনি ইলেকশ্যনৰ আগত এটা কথা কৈছিলে যে পিপিএল এফচিয়ে সদায় আপোনাক অশান্তি দিয়ে, এইবাৰ যিটো ঘটনা ঘটিল সেই তেনেকুৱা কাম কৰিছে বুলি ভাবে নেকি? সেইদিনা যিটো ঘটনা হৈছে সেইটোতো প্লেনিঙতে কৰিছে, আপচিও ইনভলভ আছে, UPPLও ইনভলভ আছে ডাইৰেক্ট। ইয়াৰ ওপৰত আমাৰ কুৱেৰি হ'ব, কমিশ্যন বহাব, আচলতে ক'ত পৰা কেনেকৈ সেইটো কোনে ইনষ্টিগেট কৰিছে, প্লেনিংটো কেনেকৈ কৰিছে, সেইবিলাক চব আউট হৈ যাব। মুঠতে আমি ৰিটায়াৰ্ড জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কুৱেৰি বহাম, বহুত ভালকৈ কুৱেৰি হ'ব আৰু আমি এইটো জাজমেণ্টটো আমি বিচাৰিম। তদন্ত কৰি এৰেষ্ট কৰিব নাই, এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব, আইনে কাম কৰিব, আমাৰ ক'ব লগা একো নাই। আগতে প্ৰতিবাদ নাছিল UPPL সময়ত এফচিয়ে, আপুনি লগে লগে আমি জানো এতিয়া বদলেণ্ড ন ৰেষ্ট এইবিলাক ওলাব, এইবিলাক মোৰ কাৰণে নতুন কথা নহয়, ইহঁতে ওলাবই কৰিব। সেইটোৱে ইহঁতৰ যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বদলেণ্ড নাই কি নাই চব পাহৰি যায়। এতিয়া আপচিয়ে দিশহাৰা হৈছে বস্তুটো, এতিয়া ক্ষমতা নাই, আমি কি কৰিম, সেইটোৱে বেলেগ একো নাই। আৰু আপচো আমিও চাই আছোঁ ইহঁতৰ বডোলেণ্ড মুভমেণ্টটো কিমানলৈকে লৈ যাব পাৰে। নতুন পৰিকল্পনা কি আছে আপোনাৰ আগন্তুক য'ত বিধানসভা? নতুন পৰিকল্পনা আমাৰ BTCত 15টা সমষ্টি আছে। এতিয়া আমি NDAত আছে, NDA হিচাপে আমি আলোচনা কৰিম
গোটেই অসমত 126টা সমষ্টি আছে 126টা সমষ্টিত AGPয়ে কিমান ল'ব পাৰে বা BJPয়ে কিমান ল'ব পাৰে বা BPF হিচাপে কিমান ল'ব পাৰে আৰু যিমান দল আছে NDA হিচাপে আমি সমষ্টিবিলাক আলোচনাৰ মাজেদি ভাগ কৰি লওঁ বিটিআৰৰ বাহিৰতো ইলেকশ্যন কৰিব নেকি বিধানসভা নাই এইটো আলোচনাৰ মাজেদি হ'ব এতিয়া 2026ৰ এছেম্বলি নিৰ্বাচনৰ কাৰণে NDA হিচাপে আলোচনা আৰম্ভই কৰা নাই নিশ্চয় কৰিব আপোনালোকে কিমানটা সিট বিচাৰিব নাই এইটোতো দলৰ মাজত আলোচনা হ'ব না এতিয়া আমি ক'ব নোৱাৰে আমি কিমান বিচাৰিম আজিৰ দিনত কোৱাৰ কাৰণে মোৰ ঠিক নহয় বা দলত আলোচনা হোৱাৰ পিছত মই ক'ম জনজাতিকৰণক লৈ বিৰোধিতা কৰি আছে আচলতে কোনে এপছৰ ট্ৰাইবেল আগতে এইটো ক্লিন চিট দিছে আচলতে তাৰপিছত বিৰোধিতা কৰি আছে এইটোতো আমি কি ক'ম এইটো আস্তিকে ওলাই যাব ট্ৰাইবেল সংঘ হওক বা আপচু হওক বা UPPL হওক চৰকাৰৰ লগত আলোচনা কৰি কি সিগনেল দিছে দিয়া নাই এইটো গোটেই লাহে লাহে চবে পাব্লিকে গম পাই যাব তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নকম এতিয়া কোৱাটো উচিত নহয় মুঠতে ৰাইজে গম পাব আৰু আমি কম অসমত কিবা একটা সমস্যা আছে এইটো সমাধান যদি কৰিব লাগে আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নকৰে কিবা যদি ডিচিশ্যন হয় সকলো দল সংগঠনক লৈ আলোচনা কৰাৰ পিছতহে সেই ডিচিশ্যন দিয়ে জানে প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিটো যেনেকৈ কাৰো লগত আলোচনা নকৰাকৈ চুক্তিটো কৰি আহিছে ইয়াৰ কাৰণতে ভুল সময় আছে আপুনি চাওক আমিও BTC চুক্তি কৰিছিলোঁ সকলো দল সংগঠনৰ লগত আলোচনা কৰিহে BTC চুক্তি কৰিছে মই ভাবোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক কোনোবা অসমীয়া হওক কোনোবা ৰাজবংশী হওক কোনোবা গাৰো ৰাভা কোনোবা নাথযোগী সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত এইটো নিশ্চয় আনএনিমাছ ডিচিশ্যনত আহিছে মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে চনতো দিয়া আমি কি দিছে কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে এইটোতো 2016ৰ কথা BTCৰ 15টা সিটত বিজেপিৰ লগত এলায়েন্স হ'ব নেকি স্যাৰ NDA বুলি কৈছো এইটো এলায়েন্স এইটো মিনিঙে নাথাকে আমাৰ NDAত আছে NDA হিচাপে আমি খেলিম সিট দিব বিজেপিক দিব আৰু দিব নিদিব এইটো পিছৰ কথা গোটেই অসমত NDA হিচাপে ইলেকশ্যন খেলিব 126টা সিটত খালি 15টা নহয় NDA হিচাপে 126টা সিটত আমাৰ NDA কেণ্ডিডেট থাকিব NDA হিচাপে আমি খেলিম NDA হিচাপে আপুনি প্ৰচাৰ বাহিৰতো যাব BTC যাব কিয় নাযাব যাব